নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ যদি পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে তেন্তে 16 এপ্ৰিলৰ পাছত আপোনাৰ একাউণ্টটো সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। যদিহে আপোনালোকে সামান্য কাম-কণ কৰি নাৰাখে। 16 এপ্ৰিল সেই সময়সীমা 16 এপ্ৰিলৰ পাছত আপোনাৰ পাঞ্জাৱ নেশ্যনেলৰ বেংকৰ একাউণ্টটো সম্পূৰ্ণৰূপে ডিএক্টিভ হৈ যাব। যদিহে আপুনি আপোনাৰ বেংকৰ একাউণ্টটো ডিএক্টিভ কৰিব নিবিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহলে কিন্তু 16 এপ্ৰিলৰ পাছত আপোনাৰ একাউণ্টটো বন্ধ হোৱাটো নিশ্চিত। তো আপোনালোকে কৰিব লগা সেই সামান্য কাম-কণনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। পাঞ্জাৱ নেশ্যনেল বেংকে 2 প্ৰকাৰৰ বেংকৰ একাউণ্ট হোল্ডাৰৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। প্ৰথমটো হৈ গ'ল যিসকলে বিগত 3 বছৰ ধৰি বেংকৰ একাউণ্টত কোনো ধৰণৰ লেনদেন কৰা নাই, আৰু তাৰ লগতে যিবিলাক জিৰ' বেলেঞ্চ একাউণ্ট মানে যিবিলাক শূন্য বেলেঞ্চ একাউণ্ট তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ তৰফৰ পৰা। গতিকে আপুনি যদি আপোনাৰ বেংকৰ একাউণ্টত বিগত 3 বছৰ ধৰি কোনো ধৰণৰ লেনদেন কৰা নাই বা আপোনাৰ একাউণ্টটো যদি জিৰ' বেলেঞ্চ একাউণ্ট, তেন্তে আপোনালোকৰ কাৰণে এই প্ৰয়োজনীয় নিৰ্দেশনাটো আপোনালোকে মানিব লাগিব পাঞ্জাৱ নেশ্যনেলৰ এই নিৰ্দেশনাটো। পাঞ্জাৱ নেশ্যনেল বেংকে এইসকল বেংকৰ হোল্ডাৰক 2টা কাম কৰিবলৈ দিছে। মানে যিসকলে বিগত 3 বছৰ ধৰি কোনো ধৰণৰ লেনদেন কৰা নাই তেওঁলোকক, আৰু লগতে যিবিলাক শূন্য বেলেঞ্চ একাউণ্ট মানে জিৰ' বেলেঞ্চ একাউণ্ট তেওঁলোকক 2টা কাম কৰিবলৈ কৈছে। প্ৰথমটো হৈছে যে তেওঁলোকে KYC আপডেট কৰিব লাগিব। KYC আপডেটত দিব লাগিব তেওঁলোকৰ কাৰেণ্ট এখন ফটো, তাৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, এই ডকুমেণ্ট ছাবমিট কৰি KYC আপডেট কৰিব লাগিব যিসকলৰ জিৰ' বেলেঞ্চ একাউণ্ট, আৰু লগতে যিসকলে বিগত 3 বছৰ ধৰি কোনো লেনদেন কৰা নাই বেংকৰ একাউণ্টৰ সৈতে তেওঁলোকে প্ৰথমে KYC ছাবমিট কৰিব লাগিব। আৰু তাৰ পাছত 100 টকা এটাৰ লেনদেন কৰিব লাগিব। মিনিমাম 100 টকা এটাৰ লেনদেন কৰিব লাগিব। হয় বেংকত জমা কৰিব লাগিব যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা, নেট বেংকিঙেই হওক বা UPI হওক, ডাইৰেক্ট বেংকত গৈয়ে হওক, যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে বেংকৰ একাউণ্টত 100 টকা এটা হ'লেও জমা কৰিব লাগিব। যদি এই 2টা কাম তেওঁলোকে নকৰে 15 এপ্ৰিলৰ আগত বা 16 এপ্ৰিলৰ আগত, তেনেহ'লে 16 এপ্ৰিলৰ পৰা তেওঁলোকৰ একাউণ্টসমূহ বন্ধ কৰি দিব, ব্লক কৰি দিব বুলি জনাইছে পাঞ্জাৱ নেশ্যনেল বেংক। এতিয়া KYC কৰিব কেনেকৈ? KYC কৰিবৰ কাৰণে বৰ বিশেষ একো কৰিব নালাগে। আপোনালোকে আপোনালোকৰ যিটো নিজা ব্ৰাঞ্চ হয় তাত গৈও আপোনালোকে KYC কৰিব পাৰে, নতুবা আপোনালোকে নেট বেংকিঙৰ জৰিয়তেও KYC সম্পন্ন কৰিব পাৰে। যিসকলে নেট বেংকিং ইউজ কৰিব জানে তেওঁলোকে নেট বেংকিঙৰ জৰিয়তে KYC কৰক, আৰু যিসকলে নেট বেংকিঙৰ কাম কাজ নাজানে তেওঁলোকে নিজা ব্ৰাঞ্চত যাওক আৰু ব্ৰাঞ্চত গৈ ডকুমেণ্ট পাতিবিলাক জমা কৰক। কিন্তু এইখিনিতে এটা সাৱধানতা অৱলম্বন কৰিবলগীয়া কথা হৈ গ'ল যে কি পাঞ্জাৱ নেশ্যনেল বেংকে যিহেতু মুকলিকৈ এতিয়া সকলোকে নিৰ্দেশনা প্ৰদান কৰিছে 16 তাৰিখৰ আগত KYC কমপ্লিট কৰিবৰ কাৰণে, তো তেনে সময়ত ফ্ৰড যিবিলাকে কৰে, যিসকল স্কেমাৰ আছে, স্কেমাৰসকলে আপোনালোকলৈ কল কৰিব পাৰে। স্কেমাৰসকলে কল কৰি আপোনালোকক বেংকৰ একাউণ্ট বন্ধ হৈ যোৱাৰ কথা ক'ব পাৰে আৰু আপোনালোকৰ পৰা OTP বিচাৰিব পাৰে। তো পাঞ্জাৱ নেশ্যনেল বেংকে কৈছে যে KYC কেতিয়াও কোনো কাৰণত ফোনৰ মাধ্যমৰ জৰিয়তে কৰিব পৰা নাযায়, আৰু KYCৰ কাৰণে কেতিয়াও OTP নিবিচাৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ মানে যিসকল তেওঁলোকৰ এমপ্লয়ী থাকে এমপ্লয়ীসকলে। গতিকে আপোনালোকলৈ যদি এই সময়ছোৱাত কোনোবাই কল কৰে আৰু কয় যে আপোনাৰ একাউণ্টটো ব্লক হৈ যাব, আপোনাৰ ইটো হ'ব সিটো হ'ব, তো আপুনি ক'ব যে ঠিক আছে ব্লক কৰিলে কৰি দে, মই বেংকত যাম, গৈ মই KYC ছাবমিট কৰিম, তহঁতক মই OTP নিদিওঁ। এই ভুলটো কিন্তু কেতিয়াও নকৰিব। তো এই কথাটো আপোনালোকক এই কাৰণে জনাই থৈ গৈছোঁ যে সাৱধানতাৰ মৰণ নাই। আপোনালোকে হয়তো পাহৰি থাকিবও পাৰে, হঠাতে কেতিয়াবা কোনোবাই ফোন কৰিব পাৰে যে দাদা আপোনাৰ KYCটো ফেইল হৈছে, তো KYC ফেইল হ'লে আপোনাৰ বেংকৰ একাউণ্টটো বন্ধ কৰি দিয়া হ'ব, তো আপুনি OTP এটা গৈছে দি দিয়ক। OTP দিয়াৰ লগে লগে আপোনাৰ KYC আকৌ ষ্টাৰ্ট, মানে আপোনাৰ বেংকৰ একাউণ্ট আকৌ ষ্টাৰ্ট হৈ যাব। আপোনালোকে কিবা কাম কৰি থাকিব, হঠাতে OTPটো দি দিব, ইফালে বেংকৰ একাউণ্ট খালী কৰি দিব। তো তাৰ কাৰণে আপোনালোকক জনাইছোঁ যাতে আপোনালোক সতৰ্কিত হৈ থাকে।
তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম